Respected parents, teachers, and my dear student. So we are having very good time. তো কেইটামান বস্তু মই শ্বেয়াৰ কৰিম যেহেতু মনবিলাক বহুত ভাল যেতিয়া ভাল এটা ৰিজাল্ট হয় সুফল আহে তেতিয়া সবে সাপোৰ্ট কৰে এই মন ভাল থকা অৱস্থাতে আমি আৰু ভাল ভাল কাম কৰি যাব লাগে আৰু টাৰ্গেট বনাব লাগে তো মই কেইটা বস্তু শ্বেয়াৰ কৰিম যে লাষ্ট যেটো ৰিজাল্ট হল মই সুখনভাৱে যেটা এনালাইসিস কৰি চালো এই ৰিজাল্টৰ আগত মেইনলি বন্ডিং টু এটা বহুত ৰোল প্লে কৰিছে যেহেতু ম্যাক্সিমাম সিবিএসই স্কুল আর ফ্রম গুৱাহাটী তো মই গুৱাহাটীৰ বিভিন্ন স্কুলৰ লগত যেটা চালো ৰিজাল্ট খিনি বা এনালাইসিস কৰি চালো ষ্টুডেন্টৰ সংখ্যা তাতে যথেষ্ট কিন্তু সব আছে কিন্তু তাতে এটা বন্ডিং টু অলপ লেস মেইনলি টিচাৰৰ লগত ষ্টুডেন্টৰ বন্ডিং ষ্টুডেন্টৰ লগত ম্যানেজমেন্টৰ বন্ডিং বা ষ্টুডেন্টৰ টিচাৰৰ লগত ম্যানেজমেন্টৰ বন্ডিং এটো বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে বা গাৰ্জেনৰ লগত স্কুলৰ লগত বন্ডিং তো মেইনলি কি হয় মই যেতিয়া কোন এটা ষ্টুডেন্ট নতুন আহে কিবা এটা কথা কও তেতিয়া পটকে নামানে যেতিয়া এটা বন্ডিংত আহে তেওঁলোকে মই দেখিছো নিজে ফিল কৰিছো তেতিয়া কথাবিলাক কলে হতে ফিল কৰে বা বুজি পায় মানে যেতিয়া আমি গাৰ্জেনক লগ পাও গাৰ্জেনে আমাক কয় কি আপোনাৰ কথাবিলাক বাচ্চাই মানে তো হেতুৰ পৰা মই এটা বস্তু বুজি পাইছো কি মেইন হল কি বন্ডিং আনাৰ লগে লগে সিহঁতক যেটো এটা ডাইৰেকশন দিয়া যায় এটা এটা কথা কোৱা যায় তেতিয়া সিহঁতে আখৰে আখৰে মানে তাৰ পৰাই হেতু সাকসেসটো আহে তো মেইন হল আপোনাৰ বাচ্চাটো যদি আপোনাৰ কথা নামানে বা টিচাৰৰ কথাটো নামানে নিজৰ মন মৰ্জিটো বেছিকে কৰে সেইখিনি বাচ্চা ডাইভাৰ্ট হোৱাৰ কিন্তু বহুত চান্স আছে যদি এনেকুৱা আপোনাৰ হয় হেতুৰ ওপৰত মেইনলি বেছিকে কাম কৰক বাচ্চা এনে পঢ়িব ৰিজাল্টটো এনে আহিব যেতিয়া হি বুজি পাব পঢ়াৰ ভ্যালুটো কি পঢ়িলে কি হয় এতিয়া মই লাষ্ট 15 ডেছত দেখিছো যেতিয়া ৰিজাল্টটো হোৱাৰ পিছত আমাৰ যথেষ্ট ষ্টুডেন্ট এটা সিৰিয়াসনেছত আহিছে বহুত ক্লাছত মই দেখিছো বাচ্চাবিলাক এতিয়া আৰু এটা জোশত আহিছে এটা এনাৰ্জিত আহিছে হোমৱৰ্কখিনি ভালকে কৰি দেখায় মোৰ কথাখিনি বহুত মনে প্ৰাণে শুনে বা ক্লাছৰুম যেটো সাইলেন্স হেতু বাঢ়িছে কিন্তু তথাপিও কিছুমান আছে বহুত অলপ প্ৰবলেম ক্ৰিয়েট কৰে তো হেবিলাকৰ ওপৰত মই কাম কৰি আছো তো মই এটা সাজেশন থাকিব মই গাৰ্জেনখিনি এটা বস্তু এটা এডভাইস কৰিম কি বাচ্চাৰ সন্মুখত আপোনালোকে স্কুলৰ বিষয়ে বা কোনো টিচাৰৰ বিষয়ে বা কোনো পাৰ্টিকুলাৰ পাৰ্সনৰ বিষয়ে ক্ৰিটিসাইজ নকৰিব তেতিয়া কি হয় বাচ্চাটোৰ সেই মানুহজনৰ প্ৰতি বা স্কুলৰ প্ৰতি ৰেসপেক্টটো কমি যায় বন্ডিংটো কমি যায় তেতিয়া সিহঁতে ডাইভাৰ্ট হোৱাৰ চান্সটো থাকে আৰু এটা মই কথা কম কেতে বাচ্চাই ঘৰত গৈ ম্যানিপুলেশন কৰিব ট্ৰাই কৰে সেই মত আপুনি অলপ চালি জাৰি চাব চাই পিনে কথাবিলাক ডিসিশন লব সেই বস্তু কিন্তু বহুত ইম্পৰ্টেন্ট চাওক প্ৰত্যেকটা বাচ্চাই মোৰ সন্তানৰ নিচিনা মই একদম বহুত মনে প্ৰাণে কথাখিনি কৈ আছো তো এইখিনি এটা পজিটিভলি লব লাগে আৰু মই অলপ ষ্ট্ৰিক্ট কিহৰ কাৰণে ষ্ট্ৰিক্ট মই নট অনলি ষ্ট্ৰিক্ট উইথ ষ্টুডেন্ট মই টিচাৰৰ লগতো বহুত ষ্ট্ৰিক্ট আৰু পেৰেন্টছৰ লগতো ষ্ট্ৰিক্ট কি হয় যেতিয়া এটা নেগেটিভ থাকে কোনো এটা মানুহ বা এটা বেড ক্যাৰেক্টাৰ থাকে বা বেড হ্যাবিট থাকে টিচাৰৰ হক বা ষ্টুডেন্টৰ হক বা যাৰে হক হেতু বস্তু কি হয় এটা বেলেগৰ ওপৰত নেগেটিভ প্ৰভাৱ পেলায় তো হেতুৰ ওপৰত মই বহুত কনসাৰ্ন এতিয়া পৰা নাই মই প্ৰথমৰ পৰা সেই বস্তুটো একদম তলে তলে বহুত ষ্ট্ৰিক্টলি সেই কাৰণে আমাৰ ইয়াত ষ্টাফ অলপ চেঞ্জো হয় কি হয় প্ৰথম অৱস্থাত আমি নাজানো কোনে কেনেকুৱা যেতিয়া অলপ আগবঢ়া যায় তেতিয়া ফিল হয় কি বস্তুটোৰ পৰা এটা নেগেটিভ ইম্প্যাক্ট পৰা যায় সেই হিচাপে ডাইৰেকশন দিয়া যায় কিছুমান পজিটিভলি লয় কিছুমান নেগেটিভলি লয় পজিটিভলি খিনি আমাৰ লগত বন্ডিং এটা হৈ যায় তাৰ এটা গ্ৰোথ হয় নেগেটিভ খিনি এটা কি হয় নুবুজাকে কেতিয়া আতৰি যায় তো সেইখিনি বস্তু কি হয় সেইখিনি বস্তু আমাৰ পেৰেন্টছ খিনি বুজি পাব লাগিব তো বাচ্চাই যেতিয়া কোনো এটা বস্তু কৈ আছে ঘৰত গৈ হেতু আপুনি বুজি লওক ঠিক আছে মই এটা কথা কৈ আছো মই কিন্তু সদায় বাচ্চাখিনিক একদম ট্ৰান্সপাৰেন্ট হিচাপে মই মনটো একদম পিওৰ হিচাপে কাৰণ মই জানো মোৰ যদি ভিতৰৰ ফালৰ পৰা কোনো এটা নেগেটিভ ক্যাৰেক্টাৰ থাকে বা নেগেটিভ এটিটিউড থাকে বা নেগেটিভ হ্যাবিট থাকে হেতুৰ প্ৰভাৱটো পৰিব এই কাৰণে মই নিজে হেলথ ওয়াইজ মোৰ ড্ৰেছিং ওয়াইজ মই সদায় এটা ট্ৰাই কৰো কি মোৰ পৰা যাতে এটা পজিটিভ ওয়েভ আহে যাতে মোৰ এটা পজিটিভ ইম্প্যাক্ট পৰে সবৰ ওপৰত এতিয়া মই দেখিছো হোষ্টেলৰ যিখিনি বাচ্চা আছে আমাৰ ৰেচিডেন্সিয়েল ষ্টাফখিনি যথেষ্ট কৰি আছে তো বা ডে স্কুলতো টিচাৰখিনিৰ যেটো ইনভলভমেন্ট এতিয়া বহুত বাঢ়িছে কাৰণ মোৰ প্ৰতি ট্ৰাষ্টটো বাঢ়িছে সবে বুজি পাই আছে কি নাই অলপ টাইম লাগে সাকসেসত বুজি পাতে এটা টাইম লাগে মই সব জায়গাত বুজাই থাকাটো সম্ভৱ নহয় মই ভাবো সময় বুজাই দিব গোটেইখিনি বস্তু যেতিয়া মই ৰিয়েল আছো আমি আমাৰ উদ্দেশ্যটো হত আছে এটো বস্তু এদিন না এদিন ৰিফ্লেকশন হ'বই তো এতিয়া কৰিব লগা বহুত আছে আৰু এতিয়া 10 ৰ বেস টু 12 ৰ বেস টু যথেষ্ট ভাল তো ম্যাক্সিমাম ষ্টুডেন্ট ভাল ৰিজাল্ট কৰিব কিন্তু কেইজনমান ষ্টুডেন্ট আছে কি আপোনাৰ অলপ প্ৰবলেম ক্ৰিয়েট কৰে কেতিয়াবা কি হয় আমাৰ কথাখিনি হাঁহি মজাক কৰি উৰাই দিয়ে ভিতৰে আৰু পিছত গম পাও তো সেইখিনি বস্তু কি হয় বা গাৰ্জেনকো অলপ
মিছলিড কৰি থৈছে বা চকুত এটা পৰ্দা সোমাই থৈছে। তো সেইখিনি লাষ্ট এটা মিটিঙত মই বিচাৰিছিলোঁ সেইখিনি পেৰেণ্টছত, কিন্তু আমাৰ অহা নাই। কিয় অহা নাই মই এইটো জানিব বিচাৰিছোঁ। তো মই ৰিকুৱেষ্ট কৰিছোঁ, স্পেচিয়েলি ক্লাছ 10ৰ যেতিয়া মিটিং দিয়া যায় আপোনালোকে আহক, যিহেতু মিটিংটো বন্ধ দিনত দিয়া যায়। আমাৰ কষ্ট হ'লেও মই ভাবোঁ নাই, গাৰ্জেনখিনি আহক সেইদিনা কিছুমান বস্তু ময়ো গম পাব লাগে বা আমাৰ বস্তু আপোনালোকে গম পাব লাগে। তো মই এটা মিনিমাম ৰিজাল্ট এবাৰ বিচাৰিম, যেতিয়া কেইজনমান ষ্টুডেণ্টৰ এক্সপেক্টেশ্যন ৰিজাল্টৰ যেতিয়া মেক্সিমাম ষ্টুডেণ্টৰ ভাল হয়, কেইজনমানৰ বেয়া হয়, মোৰো মনটো বেয়া লাগে। সেইখিনি মই এইবাৰ ভাল কৰাৰ কাৰণে খুব গুৰুত্ব দিম। আপোনালোকৰ ছাপোৰ্টটো লাগে। আৰু ষ্টুডেণ্টখিনিয়ে যিটো মোৰ মেইন উদ্দেশ্য থাকে ডিচিপ্লিনটো। ডিচিপ্লিন ইজ দ্য বেকবোন অফ ছাকচেছ। মই কৈয়ে থাকোঁ এই কথাটো। তো এই ডিচিপ্লিনখিনি মনে প্ৰাণে হ'ব লাগে। বা মই কেতিয়াবা পাওঁ কি যে বাচ্চাই আপোনালোকৰ কথা নামানে, সেই বস্তুটো আপোনালোকে ট্ৰাই কৰক। হয়তো কিজানি কি হয়, গাৰ্জেনৰ কিছু এটিটিউডৰ কাৰণে বা কেৰেক্টাৰৰ কাৰণে বাচ্চাই অলপ ডিছৰেচপেক্ট ফিল কৰে, সেইটো বহুত দৰকাৰ। তো কোনো হাৰ্ড এণ্ড ৰুল নাই ছাকচেছৰ। তো শিক্ষাৰো কোনো হাৰ্ড এণ্ড ৰুল নাই। কিছুমান বাচ্চা কি হয়, মৰমেদিও আগবাঢ়িব পৰা যায়, মন জয় কৰিব পৰা যায়। কিন্তু বাচ্চাই মেইনলি স্কুলটো ভাল পাব লাগিব, টিচাৰখিনিক ভাল পাব লাগিব, ছাবজেক্টটো ভাল পাব লাগিব, পেৰেণ্টছৰ লগত বণ্ডিঙত থাকিব লাগিব। যেনেকুৱা মোৰ মাৰ লগত খুব বণ্ডিং আছিলে। মই মাক অভাৰটেক কৰি কেতিয়াও কোনো কাম কৰিব পৰা নাই। সেইকাৰণে মই বহুত বেয়া বস্তুৰ পৰা বাচিছোঁ। মই যিহেতু 9 বছৰ হোষ্টেলত আছোঁ, হোষ্টেলত কেতিয়াবা পৰিৱেশ বনি যায় ডাইভাৰ্ট হোৱাৰ, কিন্তু মই কেতিয়াও সেইফালে ঢাল খোৱা নাছিলোঁ। দ্য ৰিজন ৱাজ আই ৱাজ টোটেলি বণ্ডেড উইথ মাই মাদাৰ। যেতিয়া মোৰ কেতিয়াবা কোনো বেয়া ষ্টেপৰ ফালে গৈছিলোঁ, তেতিয়া মাৰ কথা মনত পৰিছিলে। সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট। এই যিখিনি কথা কৈ আছোঁ বহুত ইম্পৰ্টেণ্ট। মানে এতিয়া মই দেখিছোঁ আমাৰ ষ্টাফখিনি যিখিনি মোৰ বণ্ডিঙত থাকে বা মোক মানে, বা মই যেতিয়া এপ্ৰিচিয়েট কৰোঁ, সিহঁতে খুব ভাল পায়, তেতিয়া দেখিব আউটপুটটো বহুত বেছি আহে, এক্সট্ৰা কাম কৰি দিয়ে। সেই বস্তুটো সেই মানুহজনো চিৰিয়াছ হৈ যায়, আমাৰো বেনিফিট হয়। সেই বস্তুটো বহুত লাগে। কিয় কাৰণে লাইফত বহুত মানে প্ৰব্লেম থাকে। তো কেতিয়াবা ক'ৰবাৰ পৰা যদি এটা এনাৰ্জি পোৱা যায়, তেতিয়া সেই প্ৰব্লেমখিনি ছল্ভ কৰাৰ এটা শক্তি পোৱা যায়। ছেম বস্তু মোৰো হয়। চাওক, মইতো বহুত ষ্ট্ৰং মেণ্টেলি, ফিজিকেলি। মই সৰুৰ পৰাই ট্ৰাই কৰি আছোঁ সদায় পজিটিভৰ এটা ছাপৰ্ট কৰাৰ, পজিটিভলি কাম কৰাৰ। তথাপিও কেতিয়াবা কি হয়, প্ৰব্লেম যেতিয়া আহে, প্ৰব্লেমটো আহিবই, কাৰণ এটা ছিষ্টেমত আপোনাৰ চব ধৰণৰ মানুহ থাকে। তো তেতিয়া মই অলপ ল' ফিল কৰা যায়। কিন্তু এতিয়া লাষ্ট মোটামুটি ৰিজাল্টৰ পিছত গোটেইখিনি মানুহে ইমান ছাপৰ্ট দিছে, ইমান ৰেচপেক্ট কৰিছে, য'তেই মানুহ লগ পাইছোঁ চবেই কংগ্ৰেচুলেশ্যন দিছে। তেতিয়া মই ইমান এটা ভাল ফিল কৰি আছোঁ। মই ভাবিছোঁ নাই, এই ফিলটো সদায় থাকিব লাগে। এনেকুৱাকৈ ময়ো কাম কৰি যাম, যাতে সদায় মানুহখিনি মোক ৰেচপেক্ট কৰে। তো তলৰ ক্লাছবিলাকত মই কেইটামান বস্তু কওঁ কি, ৰিডিং, ৰাইটিং, স্পিকিঙত খুব গুৰুত্ব দিব লাগে। বাচ্চাখিনিক যিখিনি বেড হেবিট আছে সেইখিনিৰ ওপৰত কাম কৰিব লাগে। মেইনলি একবাৰ যদি হেবিট আহি যায়, পঢ়া শুনা কৰাৰ এটা ভাল মানুহ হোৱাৰ টেণ্ডেঞ্চিটো মনত আহি যায়, সেই বাচ্চাটোৰ পিছতকৈ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। এইটো গেৰাণ্টি মই দি আছোঁ। তো আজিৰ কাৰণে এইখিনিতে ৰাখিছোঁ। বহুত কাম কৰিব লগা আছে। তো চবৰে পৰা আশীৰ্বাদ লাগে, ছাপৰ্টটো লাগে। তো এইখিনিতে সামৰিছোঁ। জয় অসম, জয় হিন্দ।